নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই দাস চাহক আজিৰ বাতৰি ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা আকৰ্ষণৰ অন্য এক নাম বৰ্তমান দেশী বিদেশী পৰ্যটকৰে ভৰি পৰিছে ৰাষ্ট্ৰীয় উদ্যানখন বন ৰজাৰ বিচৰণ দেখি আনন্দ লভিছে পৰ্যটকসকলে নিউজৰ এক বিশেষ প্ৰতিবেদন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা আকৰ্ষণৰ অন্য এক নাম ৰহস্যময় কাজিৰঙাই হাত বাউলি মাতে বিশ্ববাসীক প্ৰতিদিনে দৰ্শকৰ সন্মুখত ধৰা দিছে উদ্দীপক দৃশ্যই কাজিৰঙাৰ পূব বনাঞ্চল অগৰাতলীৰ পৰ্যটকৰ ট্ৰেকত দেখা গ'ল বন ৰজা ঢেকিয়াপতীয়াৰ পদ সঞ্চালন কোনো লোকলৈ ভক্ষেপ নকৰি ৰাজকীয় গাম্ভীৰ্যতাৰে পৰ্যটন পথত খোজকাঢ়ি ওলাই আহিল বন ৰজা অৰ্থাৎ এটা ঢেকিয়াপতীয়া বাঘ উল্লেখযোগ্য যে কাজিৰঙাৰ পূব অগৰাতলীত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা 25 ছেপ্টেম্বৰত মুকলি কৰা পৰ্যটন বৰ্ষত আজি পৰ্যন্ত উদ্যান দৰ্শন কৰিলে 2800 পৰ্যটকে ইয়াৰে 500 গৰাকী বিদেশী পৰ্যটক বুলি জানিব পৰা গৈছে অনুপম বৰাৰ ৰিপোৰ্ট নিউজ নাও